আপোনালোকক মই আজি এখন বলেৰো দেখাম হোৱাইট কালাৰত 2019 লাষ্টৰ গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু গাড়ীখন আছে হোৱাইট কালাৰত বলেৰো একদম জেটেলেক্স পাৱাৰ প্লাস আৰু BS4 আছে গাড়ীখনৰ ৰানিংও বেছি হোৱা নাই মই ইঞ্জিনটো এবাৰ দেখাই দিছো ইঞ্জিনটো খুব ধুনীয়া কন্ডিশনত আছে চাৰিটা টায়াৰে আপোনালোকে মোটামুটি 90% গ্ৰিপ পাই যাব টায়াৰৰ আগতে মই ইঞ্জিনটো এবাৰ দেখাই দিও চাই লওক ইঞ্জিনটো খুব ধুনীয়া কন্ডিশনত আছে যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে ফাইনেন্স এক্সচেঞ্জ আৰু যদি ভাবে আপোনালোকে কেছটো যদি বিচাৰে কেছটো ল'ব পাৰিব এছক ইঞ্জিনটো এবাৰ দেখাই দিছো টায়াৰ বিলাক এবাৰ দেখাই দিওক টায়াৰৰ আপোনালোকে একদম 95% 90% টায়াৰৰ গ্ৰিপ পাই যাব দাদা পিছৰ পিনৰ পৰা এবাৰ দেখাই দিওক চক এছক বলেৰো পাৱাৰ প্লাস মহিন্দ্ৰা এইটো সাইডৰ পৰা এবাৰ দেখাই দিওক স্পেয়াৰ টায়াৰো পাই যাব স্পেয়াৰ টায়াৰো খুব ধুনীয়া হৈ আছে আৰু সিট কভাৰ চক লেদাৰৰ সিট কভাৰ লাগি আছে যদি আপোনালোকে এখন গাড়ী ফাইনেন্সৰ ল'ব বিচাৰে তেতিয়াহ'লে মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলে হ'ব যদি সিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে একদম কমসে কম ডাউন পেমেন্টতে গাড়ীখন ওলাই যাব দাদা ৰানিং কিমান হৈছে এবাৰ দেখাই দিওক কিলোমিটাৰটো মই দেখাই দিছো 74706 কিলোমিটাৰ গাড়ীখন ৰানিং হৈছে যদি এখন গাড়ী লয় আমি এখন গাড়ীৰ প্ৰাইস ৰাখিছো 6,40,000 টকা এছক LCD লাগি আছে কৰিবলগীয়া একো নাই গাড়ীখনত সব যিখিনি আছে সব ফিচাৰ্স লগোৱাই আছে খালি আপোনালোকে আহক আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰক আপোনাৰ প্ৰাইস ৰাখিছো 6,40,000 টকা আপোনালোকে 6,40,000 টকা আমাক দিব নালাগে আপোনালোকে ফিজিক্যালি আমাৰ ওচৰত আহক আমি আৰু কিবা এটা নেগোচিয়েবল কৰাই দিম যদি ঘৰত মেকানিক আছে জনা মানুহ আছে তেতিয়াহ'লে আপোনালোকে লৈ আনক